সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে, ভালে থাককটো বিচাৰো। আজি হৈছে 10 মাৰ্চ। আজি ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো, আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে সদায় কোৱাৰ দৰে আপোনালোক চেনেলটোলৈ যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। এটা কথাটো হ'ল কি, পোনপ্ৰথমে আপোনালোকক জনাইছোঁ থুলমূলকৈ ভিডিঅ'টোৰ মাজত কি হৈ গৈ আছে, কেনেকুৱা ধৰণৰ খবৰ। যিহেতু আগন্তুক 26ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া নিজ নিজ দলৰ হৈ কেনেদৰে তেওঁলোকে প্ৰচাৰ কৰিছে, ইয়াৰ সমান্তৰালকৈ টিউটৰ শিক্ষাগুৰুসকলৰ কি হ'ল, অৰুণোদয় আঁচনি এবাৰ আজি কোনসকলে পাব নাপাব, কি হ'ব। যিহেতু আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সেইখিনি ঘোষণা কৰিয়ে থৈছে অৰুণোদয় আঁচনি 9,000 টকা দিয়াৰ ক্ষেত্ৰত, আৰু এককালীন সাহায্য অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ এই সকলোখিনি কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। শেষলৈকে চাব। প্ৰথমটো খবৰ হৈছে আজি ৰাতিপুৱা 10:30 বজাত দিব অৰুণোদয় আঁচনিৰ টকা ডিবিটিৰ জৰিয়তে আপোনালোকে লাভ কৰিব। আৰু এতিয়া ইতিমধ্যে জনাইছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে, আপোনালোকে গমেই পাই যে হয় আজি সেইখিনি আনুষ্ঠানিকভাৱে ঘোষণা কৰি দিব, ডিবিটিৰ জৰিয়তে আপোনালোকে 9,000 টকা পাব। এতিয়া কথাটো হ'ল, আৰু আপোনালোকে যদি আপোনালোকৰ একাউণ্টৰ সৈতে আধাৰ লিংক হৈ থকা নাই, তেনেহ'লে আপোনালোকে লিংক হৈ নাথাকিলে আপোনালোকৰ কিন্তু পইচাটো পেণ্ডিং হৈ থাকিব। আৰু বহুতে সুধি আছিলে যে প্ৰথম অৱস্থাত তেওঁলোকে প্ৰথমৰ পৰা অৰুণোদয় আঁচনি পাই আছিলে, মাজতে হঠাৎ তেওঁলোকৰ বন্ধ হ'ল, কাটি দিলে, কিন্তু তেওঁলোকে এতিয়া পাব নে নাপাব, কিন্তু তেওঁলোকে পাবলগীয়া। এতিয়া কথাটো হ'ল কি, আপোনালোকে যদি তাৰ পাছত আপোনালোকক মাতি নি আপোনালোকে ফৰ্ম জমা দিছিলে পুনৰ, তেনেহ'লে আপোনালোকে চিন্তা কৰাৰ বিষয় নাই, আপোনালোকে অৰুণোদয় আঁচনি পাবই। তো এতিয়া পাবই আপোনালোকে আজি ৰাতিপুৱা 10:30 বজাত। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা ঘোষণা কৰিছিলে যে পঞ্চায়তে একোখনকৈ সভা তেনেদৰে আজি আয়োজন কৰা হৈছে। আপোনালোকৰ ফালে আয়োজন কৰা হৈছে নাই কমেণ্টত লিখিবলৈ নাপাহৰিব। তো আজি প্ৰায় 40 লাখ মহিলাৰ একাউণ্টত সোমাবলৈ গৈ আছে 9,000কৈ টকা। নেক্সট খবৰ হৈছে মৰিয়নি ৰাইজক ৰূপজ্যোতি কুৰ্মীয়ে দীৰ্ঘদিনীয়া প্ৰতাৰণা কৰি আহিছে। ডক্টৰ জ্ঞানশ্ৰী বৰাই কৈছে যে মৰিয়নি সমষ্টিৰ ৰাইজক ৰূপজ্যোতি কুৰ্মীয়ে দীৰ্ঘদিনীয়া প্ৰতাৰণা কৰি আহিলে, উন্নয়নৰ নামত একো নকৰিলে। তো এতিয়া আৰু যি নিৰ্বাচন আহি আছে, নিৰ্বাচনত যিহেতু মই প্ৰতিদ্বন্দ্বিতা কৰিম, তো সেইখিনিক ৰাইজে মৰম দিব বুলি মই আশা কৰিছোঁ। ডক্টৰ জ্ঞানশ্ৰী বৰাই তেনেদৰে মন্তব্য আগবঢ়াইছে। নেক্সট খবৰ হৈছে এজিপিত যোগদান কৰিলে সোণাই বিধায়ক কৰিমউদ্দিন বৰভূঞাই। তো হয়, এজিপিত যোগদান কৰিলে সোণাই বিধায়ক কৰিমউদ্দিন বৰভূঞাই। নেক্সট খবৰ হৈছে বিজেপি এৰি সামগ্ৰিক কংগ্ৰেছৰ যোগদান উপস্থিত ৰকিবুল হুছেইন। তো এতিয়া বহুতখিনি তেনেদৰে দেখা গৈছে। এতিয়া যদি প্ৰত্যেকটো ৰাজনৈতিক দলৰ ফালে চাওঁ, তেনেহ'লে আজি কংগ্ৰেছৰ পৰা কোনোবাই বিজেপি যোগদান কৰিছে, আকৌ আজিও যদি আমি চাওঁ তেনেহ'লে বিজেপি বা কংগ্ৰেছত আকৌ AYD হোৱা, AJPতো তেনেকুৱা ধৰণৰ ৰাজনীতিবিলাক চলি আছে। আগন্তুক 26ৰ নিৰ্বাচনৰ প্ৰাকখনত এতিয়া তেওঁলোকৰ নিজ নিজ সাংগঠনিক ভেটি সবল কৰিবৰ বাবে তেওঁলোকে সেইখিনি তৎকালীনভাৱে সেইখিনি প্ৰস্তুতি চলাই আছে, সেইখিনি কৰা দেখা গৈছে। আৰু এতিয়া দেখা গ'ল যোৱাকালি তেনেদৰে বিজেপি এৰি সামগ্ৰিক কংগ্ৰেছত যোগদান কৰিলে আৰু উপস্থিত থাকে ৰকিবুল হুছেইন ডাঙৰীয়া। বহুতখিনি ৰাইজে তেনেদৰে সেইখিনি কংগ্ৰেছত যোগদান কৰিছে। তো দেখা গ'ল সেইখিনি তেনেদৰে কংগ্ৰেছত যোগদান কৰা। নেক্সট খবৰ হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব যেতিয়া এনেই নাহে, আমাকতো কিবা এটা দি যাব, এনেদৰে মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। তো হাগ্ৰামা মহিলাৰীয়ে কৈছে যে প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিহেতু এতিয়া অসমলৈ আহিব 13-14 তাৰিখে, আৰু এনেইতো নাহে, আহিলে আমাৰ বাবে কিবা এটা নহয় কিবা এটা দি যাব বুলি এনেদৰে মন্তব্য কৰিছে হাগ্ৰামা মহিলাৰীয়ে। নেক্সট খবৰ হৈছে অগপৰ প্ৰত্যাশী ডক্টৰ তপন দাস ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ। তো এতিয়া তেওঁলোকৰ বিৰুদ্ধে প্ৰতিবাদ কৰা দেখা গৈছে। এতিয়া এই যে প্ৰতিবাদসমূহ সঘনাই প্ৰায়বোৰ সমষ্টিতে তেনেদৰে কৰা দেখা গৈছে। এতিয়া আজি যদি খবৰটো চাই, তেনেহ'লে অগপৰ প্ৰত্যাশী ডক্টৰ তপন দাস ডেকাৰ বিৰুদ্ধে প্ৰতিবাদ তেনেদৰে সাব্যস্ত কৰিছে। নেক্সট খবৰ হৈছে ৰাইজে বহুত মৰম দিছে জন আশীৰ্বাদ যাত্ৰাত। তো দিলীপ শইকীয়া ডাঙৰীয়াই মন্তব্য কৰিছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কে ধৰি সমষ্টিয়ে যিহেতু তেওঁলোকৰ নিজৰ সমষ্টিৰ যিকেইজন প্ৰাৰ্থী আছে উঠিব, তেওঁলোকে সেইখিনি জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি আছে। আৰু এই অংশগ্ৰহণ কাৰ্যসূচীত ৰাইজে ইমান বহুত বেছি মৰম দিছে, তাক সেইখিনি কেতিয়াও পাহৰিব নোৱাৰে। আৰু দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে ৰাইজে বহুত মৰম দিছে আৰু এই মৰম কেতিয়াও পাহৰিব নোৱাৰিব বুলি তেওঁ মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে কংগ্ৰেছৰ পিছে ফুৰিলে মোৰ একো লাভ নহয়, আমাৰ একো দলৰ লাভ নহয়। তো অখিল গগৈ ডাঙৰীয়াই এটা ডাঙৰ মন্তব্য কৰিছে যে এতিয়া আগন্তুক 26ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকখনত আমি মিত্ৰতা বিচাৰিছিলোঁ, মিত্ৰতা প্ৰসংগত কি হ'ল কি নহ'ল আপোনালোকে সবিশেষ সকলোখিনি গম পাইছে। আমি আৰু বহুত বেছি ত্যাগ কৰিব নোৱাৰোঁ, অলৰেডি বহুতখিনি আমি ত্যাগ কৰিলোঁ। আৰু এতিয়া নিৰ্বাচনৰ যি ওচৰ চাপিছে, ইয়াত আৰু এতিয়া কংগ্ৰেছৰ
পিছে পিছে ঘূৰি ফুৰিলে মোৰ একো লাভ নহয় আৰু আমাৰ দলৰ কোনো ধৰণৰ লাভ নহয়, অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে ৱাৰ্ড মেম্বাৰ হিচাপে জিকি দেখুৱাওক পোনপ্ৰথমে পবিত্ৰ মাৰ্ঘেৰিটা। অখিল গগৈ ডাঙৰীয়াই পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াক কটাক্ষ কৰি কৈছে যে প্ৰথমতে ৱাৰ্ড মেম্বাৰ হিচাপে উঠি জিকি দেখাওক, মই তেতিয়াই মানিম যে পবিত্ৰ মাৰ্ঘেৰিটা এজন ৰাজনীতিবিদ। তো তেনেদৰে সেইখিনি মন্তব্য ৰখাইছে অখিল গগৈ ডাঙৰীয়াই, কৈছে যে কটাক্ষ কৰিছে ৱাৰ্ড মেম্বাৰ হিচাপে প্ৰথমতে জিকি দেখাওক পবিত্ৰ মাৰ্ঘেৰিটাই। নিশ্চয় ইয়াৰ প্ৰত্যুত্তৰ দিব পবিত্ৰ মাৰ্ঘেৰিটাই। নেক্সট খবৰ হৈছে মুখ্যমন্ত্ৰীৰ সন্মুখতে জুবিন গাৰ্গৰ ন্যায় বিচাৰি অনুৰাগীৰ প্ৰতিবাদ। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জন আশীৰ্বাদ যাত্ৰাত যিহেতু অংশগ্ৰহণ কৰি আছে, অংশগ্ৰহণ কৰি থকা সময়তে অংশগ্ৰহণ কৰি থাকোঁতেই ৰাইজৰ মাজৰ পৰা অৰ্থাৎ জুবিন গাৰ্গৰ যি অনুৰাগীয়ে প্ৰতিবাদ কৰিছে যে জুবিন গাৰ্গৰ ন্যায় দিব লাগে, সোনকালে ন্যায় বিচাৰি প্ৰতিবাদ তেনেদৰে সাব্যস্ত কৰিছে। নেক্সট খবৰ হৈছে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। অহা 13 আৰু 14 মাৰ্চৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। হয়, দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আৰু বিভিন্ন কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব। ৰাইজৰ দলে বিচাৰিছিল কি আৰু কংগ্ৰেছে দিব খুজিছিল কি? অখিল গগৈ ডাঙৰীয়াই এটা প্ৰশ্নবোধক কৰিছে। আমি মিত্ৰতা হৈ 26ৰ নিৰ্বাচনত বিজেপিক হৰুৱাবৰ বাবে, পৰাস্ত কৰিবৰ বাবে আমি তেনেদৰে সংকল্প লৈছিলোঁ আৰু তেনেদৰে তেওঁলোকে সেইখিনি আগবাঢ়ি গৈছিলোঁ। মইতো বহুত বেছি ত্যাগ কৰিলোঁ আৰু কি বিচাৰিছিলোঁ কি, আমাক দিলে কি কংগ্ৰেছে? এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছক কটাক্ষ কৰি কৈছে যে ৰাইজৰ দলে বিচাৰিছিলে কি, আমাক দিলে কি, এনেদৰে মন্তব্য কৰিছে অখিল গগৈ ডাঙৰীয়াই। নেক্সট খবৰ হৈছে গাঁৱে গাঁৱে জ্ঞানশ্ৰী হৈ প্ৰচাৰত নামিছে অখিল গগৈ ডাঙৰীয়া। তো হয়, এতিয়া গাঁৱে গাঁৱে মৰিনী সমষ্টিৰ পৰা যিহেতু প্ৰতিদ্বন্দ্বিতা কৰিব জ্ঞানশ্ৰী বৰাই, সেইবাবে গাঁৱে গাঁৱে জ্ঞানশ্ৰী হৈ প্ৰচাৰ অভিযানত নামিছে অখিল গগৈ ডাঙৰীয়া। নেক্সট খবৰ হৈছে PM কিষাণ 22 নম্বৰ কিস্তিৰ ক্ষেত্ৰত এতিয়া বহুতে সুধি আছে কেতিয়ালৈ দিব, কি হ'ব কি নহ'ব। তো অতি সোনকালে আপোনালোকে এই 22 নম্বৰ কিস্তি পাবলৈ গৈ আছে। তাৰ আগে আপোনালোকে যদি কৃষক পঞ্জীয়ন কৰি লোৱা নাই, অতি সোনকালে কৰি ল'ব। আৰু EKYC যদি আধাৰ, বেংক, চিটিং একাউণ্ট, ষ্টেটাছ এইসমূহ আপোনালোকে কৰি থোৱা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে কৰি ল'ব। নহ'লে আগন্তুক সময়ত আপোনালোকে এই যি কৃষকৰ টকা পোৱাত বহুতখিনি অসুবিধা হ'ব। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি ঘোষণা কৰা নাই মাৰ্চৰ কোন তাৰিখে আপোনালোকে কৃষকৰ টকা লাভ কৰিব। নেক্সট খবৰ হৈছে নিযুক্তি দিয়াৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যোৱা 5 বছৰত যিমানখিনি নিযুক্তি হ'ল তাৰ দুগুণ কৰিবলৈ চেষ্টা কৰিম। অৰ্থাৎ নিযুক্তি প্ৰক্ৰিয়া কেতিয়াও থমকি নৰয়। প্ৰায় 70,000 পদতে শিক্ষকক নিযুক্তি দিয়া, তেনেদৰে সেইখিনি আমি আশা ৰাখিছোঁ। আগন্তুক সময়ত দেখা যাব। মুঠৰ ওপৰত আমাৰ এবাৰ নতুনকৈ যদি চৰকাৰ হয় তেনেহ'লে নিযুক্তি প্ৰক্ৰিয়া থমকি নৰয় আৰু আমি নিযুক্তি দি যাম। নেক্সট খবৰ হৈছে উচ্ছেদ চলি থাকিব। উচ্ছেদ কেতিয়াও থমকি নৰয়। আগন্তুক সময়ত প্ৰায় 5 লাখ ভূমি উচ্ছেদ কৰা হ'ব। এতিয়া যোৱা যি 5 বছৰ আমি 1.5 লাখ ভূমি উচ্ছেদ কৰিলোঁ, আগন্তুক সময়ত প্ৰায় 5 লাখ ভূমি উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয় মন্তব্য কৰিছে। নেক্সট খবৰ হৈছে এতিয়া চাউল যিদৰে বিনামূলীয়াকৈ পায়, এতিয়া চাউলৰ লগতে দাইল, চেনি, নিমখ এইখিনি আপোনালোকে 100 টকাত পাই আহিছে। আৰু আগন্তুক সময়ত আমাৰ চৰকাৰ হয় বা আমি এইখিনি যদি সুবিধা পাওঁ, তেনেহ'লে চাউল যেনেদৰে বিনামূলীয়া, ঠিক তেনেদৰে দাইল, চেনি, নিমখ আৰু মিঠাতেলো দিয়াৰ এইখিনি আমি কাৰ্যসূচী হাতত ল'ম বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। তেতিয়া আগন্তুক সময়ত গম পোৱা যাব কেনেদৰে কাৰ চৰকাৰ হয়, কি হয়। আৰু এই ফ্ৰীৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে চাউলৰ দৰে দাইল, চেনি, নিমখ আৰু মিঠাতেলো দিয়া হ'ব ফ্ৰীকৈ বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে টিউটৰসকলৰ কি হ'ব? টিউটৰসকলৰ সমস্যা সমাধান হ'ব নে? তেওঁলোকে এতিয়া ইমান দিনে যিমানখিনি টকাৰে সেইখিনি তেওঁলোকৰ দৰমহাৰে কিমান কষ্টৰ মাজেৰে দিন পাৰ কৰিবলগীয়া হৈছে। এই শিক্ষাগুৰুসকলৰ অৱস্থাটো কি হ'ব? তেওঁলোকৰ বাবে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিবনে? সেইটো এটা উল্লেখনীয় বিষয় হৈ পৰিছে। কাৰণ কেলে সেই যি টকা তেওঁলোকে মাহেকৰ মূৰত পায়, সেই টকাৰে কেতিয়াও সমস্যা সমাধান নহয়। মুঠৰ ওপৰত টিউটৰসকলৰ, শিক্ষাগুৰুসকলৰ তেওঁলোকৰ সেইখিনি সমমৰ্যাদা দিব লাগে। তেওঁলোকৰ যি সমস্যা আছে সমাধান কৰিব লাগে আগন্তুক সময়ত, তেতিয়া তেওঁলোকৰ বহুতখিনি সমস্যা সমাধান হ'ব। নেক্সট খবৰ হৈছে এককালীন সাহায্য টকা অংগনবাড়ী কৰ্মী সহায়িকাসকলক দিয়াৰ কথা কৈছিলে, কেতিয়ালৈ দিব? নিৰ্বাচন ওচৰ চাপিলেহে অধিসূচনা জাৰি কৰিব। কেতিয়ালৈ দিব, কি কৰিব, কোনো ধৰণে তেওঁলোকে খবৰ নাই। মুঠৰ ওপৰত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ তেওঁলোকে দাবী কৰি আছিলে, এইখিনি প্ৰাপ্যখিনি পাব লাগে। কাৰণ কেলৈ যিটো সমস্যাৰ মাজেৰে তেওঁলোকে দিন পাৰ কৰিছে, এতিয়ালৈ আৰু বহুত বেছি বিষয় এইটো বহলাই থকাৰ প্ৰয়োজন নাই। আৰু তেওঁলোকে বিচাৰিছে মজুৰি দিব লাগে। মজুৰি দিলে, কাৰণ কেলৈ এতিয়া যদি আমি এদিনত চাওঁ, তেনেহ'লে দৈনিক হাজিৰা কৰা এজন শ্ৰমিকে 500 টকাকৈ যদি পায় কমে, তেনেহ'লে মাহেকত 15,000 টকা। তেনেহ'লে তেওঁলোকৰ এই যি বৰ্তমান দৰমহা যিয়ে নহওক, তেনেদৰে নহওক, তেওঁলোকে যিখিনি পায় সেইখিনি সামান্য একেবাৰে কেতিয়াও একোখন ঘৰ নচলে। আৰু তেওঁলোকে বিচাৰিছে যে তেওঁলোকৰ এইখিনি FRS পদ্ধতি বাতিল হ'ব লাগে। মুঠৰ ওপৰত এতিয়া তেওঁলোকক যি এককালীন দিয়া কথা আছিলে, এককালীন অতি সোনকালে দিয়া হ'লে হয় তেওঁলোকৰ বাবে বহুতখিনি সুবিধা হ'ল হয়। ঠিক তেনেদৰে এতিয়া
আশা কৰ্মীসকলক যেনেকৈ দুচকীয়া বাহন দিছে তেওঁলোককো দিয়া হ'লে তেওঁলোকে নিশ্চয় বহুতখিনি উপকৃত হ'ল হয় আৰু ইয়াৰ সমান্তৰালকৈ তেওঁলোকে যদি অৰুণোদয় আঁচনি বিচাৰি আছে অৰুণোদয় আঁচনিটো দিয়া হ'লে বহুতখিনি সুবিধা হ'লে মুঠৰ ওপৰত তেওঁলোকৰ এই যি এককালীন টকা এককালীনটো দি দিয়া হ'লে তেওঁলোকে সেইখিনি বহুতখিনি ৰেহাই পালে হয় তো আজি 10 মাৰ্চৰ ৰাতিপুৱা খবৰ এইকেইটাই আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ আপোনালোকৰ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ ইমানেই বাই